সেইটো 2 কোটি মানুহ সোমাব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল? ট্ৰাকে ট্ৰাকে মানুহ আহি আছে বুলি লুৰিণজ্যোতি গগৈয়ে কৈছিল নে মুখ্যমন্ত্ৰীয়ে কৈছিল? এটা ক্ষমা কোনে খুজিব? অসমৰ মানুহে কথাটো কওক। ট্ৰাকবিলাকতো এনেকুৱা কৈছিল যে বাগানৰ মাটিত সোমায়ে যাব। ট্ৰাক ৰেডি হৈ আছে, বাংলাদেশ বৰ্ডাৰ পাৰ কৰিলেই ট্ৰাকে ট্ৰাকে মানুহ। এই কথাটো কোনে কৈছিলে? মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল নে লুৰিণজ্যোতি গগৈয়ে কৈছিল? 5 জন শ্বহীদ ৰাস্তাততো নোলালেহেঁতেন, এই ধৰণৰ আৱেগিক কথাৰ কাৰণেহে ওলাইছিল ৰাস্তাত। গতিকে তেওঁলোকৰ মৃত্যুৰ নৈতিক দায়িত্ব ল'ব লাগিব। আৰু নহ'লে মই কেনেকৈ দায়িত্ব লোৱাব লাগে ইমানখিনিতো মই জানো, আইনটো ময়ো জানো। ক্ষমা খোজাব লাগিব আগত। ক্ষতিপূৰণটো টকা, কিন্তু মৃত্যুটো আপুনি মৃত ব্যক্তিকটো আৰু টকা দি ঘূৰাই দিব নোৱাৰে। টকা দিয়াটোনো কি কথা? যিমান 5 লাখ 10 লাখ টকা দি পেলাই তেওঁলোকৰ পৰা তাৰ পৰাতো কোনো ল'ৰাজনক বিচাৰি আনি দিব পাৰিম জানো? সেইটো কাৰণে অখিল গগৈ লুৰিণ গগৈয়ে ক্ষমা খুজিব লাগে যে এই ট্ৰাকবিলাক ক'ত গ'ল এতিয়া। মোকতো তাৰে এড্ৰেছ লাগে যে ট্ৰাকবিলাক যে আহি আছিল ক'ত নোহোৱা হৈ গ'ল এতিয়া। নিজে নিজেতো নোহোৱা কৰি দিব নোৱাৰে। অখিল গগৈ লুৰিণ গগৈয়ে যাদু কৰি নোহোৱা কৰি দিব লাগিব। এতিয়া ট্ৰাকে ট্ৰাকে বাংলাদেশী সোমাই আছিল, সেইবোৰ এতিয়া ক'ত গ'ল? আজিতো 1 মাহ হৈ গ'ল। গতিকে এইবাৰ ফাঁচত ফচি গৈছে, এইবাৰ উত্তৰ দিব লাগিব।